বেংগালুৰুত এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰে তেখেতৰ হেলমেটটো এআই হেলমেটলৈ কনভাৰ্ট কৰিছে আৰু কৰাৰ কাৰণটো হলে আপোনালোকে একেবাৰে আচৰিত হৈ যাব। কোনোবাই সিগনেল জাম্প কৰিছে, অভাৰটেক কৰিছে, অভাৰ স্পিডিং কৰিছে, সকলো চকুৰ ওচৰতে হৈছে। তেখেতো চাগৈ আমাৰ নিচিনাই ভাবিছিল যে তহঁতে ট্ৰাফিক ৰুল নামান, কিন্তু প্ৰাণটো যাব আমাৰ নিচিনা মানুহৰ যিসকলে ট্ৰাফিক ৰুল মানি গাড়ী চলায়। ঠিক এই বস্তুটোকে কাউণ্টাৰ কৰাৰ বাবে তেখেতে বনাই পেলাইছে এআই হেলমেট। এই 5টা চিম্পল ষ্টেপত সেই এআই হেলমেটটো কাম কৰে, বহুতেই ইণ্টাৰেষ্টিং। নম্বৰ 1, হেলমেটটোত আছে এটা সৰু কেমেৰা, যিটোৰ কাম হ'ল ওচৰে পাছৰে থকা বাহনবোৰে ঠিকমতে ট্ৰাফিক ৰুল ফলো কৰিছে নে নাই সেইটো জাজ কৰা উইথ দ্য হেল্প অফ এআই মডেল। নম্বৰ 2, যেতিয়া এটা ভায়োলেশ্যন স্পট হয় সেই কেমেৰাত, তেতিয়া সেই পাৰ্টিকুলাৰ গাড়ীটোৰ ফটো অথবা ভিডিঅ' তুলি লয় আৰু লগে লগে নাম্বাৰ প্লেটটো জুম কৰি সেই গাড়ীখনৰ ইনফৰমেশ্যনটো লৈ লয়। নম্বৰ 3, হেলমেটটোত আৰু এটা বস্তু আছে, সেইটো হ'ল জিপিএছ, যাৰ সহায়ত সেই পাৰ্টিকুলাৰ লোকেশ্যনটো ষ্ট'ৰ কৰি লয়। নাম্বাৰ 4টো আৰু ইণ্টাৰেষ্টিং, সেই পাৰ্টিকুলাৰ ডাটাখিনি ChatGPTত ৰান কৰি আৰু এবাৰ ক্ৰছ চেক কৰি লয়, এইটো দেখাৰ কাৰণে যে ট্ৰাফিক ৰুল একচুৱেলি ভায়োলেট হৈছে নে নাই। ফাইনেলি নম্বৰ 5, সকলো ডাটাখিনি এটা ফৰ্মেল ইমেইল হিচাপে ট্ৰাফিক পুলিচৰ ওচৰত গুচি যায়।